অসমত এই ধৰণৰ অসম বিধানসভাত আগত কেতিয়াও নজিৰ নাছিলে তেখেতসকলে প্ৰটেকশ্যনৰ কাৰণে আনক আক্ৰমণৰ কাৰণে আনক মই বিতৰ্কত নাযাওঁ কিহৰ কাৰণে আনিছিল তেওঁলোকে জানে কিন্তু এই দুইটা বিষয় আজি তেখেতসকলে জেওৰা আনিছে কালি কোনোবাই জাঠি আনিব কালি কোনোবাই লাঠি আনিব অধ্যক্ষ মহোদয় এই বিষয়বস্তুবিলাক আমি ভাৰতীয় জনতা পাৰ্টি বা আমি এইবিলাকত সমৰ্থনত নহয় আজি ডেপুটি স্পিকাৰ তেখেত ইয়াত আহিছে তেখেতে এফআইআৰ দিব আৰু পুলিচে এফআইআৰখন ইনকুৱাৰী কৰাৰ আগতে আপোনাৰ অনুমতি ল'ব আৰু আমি আইনে যি আমাক ৰাস্তা দিব আমি দেখুৱাম কিন্তু আপুনি যদি ভাবে যে নহয় অতিৰিক্তভাৱে সদন কমিটিও হ'ব লাগে আমাৰ কোনো আপত্তি নাই কিন্তু এই বিষয়টো অধ্যক্ষ মহোদয় আপুনি চাব কাৰণ মেছেজটো ভাল যোৱা নাই যে হাউচত এই যে বাঁহ লৈ জেওৰা লৈ সোমোৱা এই মেছেজ তেতিয়া কি হ'ব অহাকালিৰ পৰা গেটতে এছেম্বলিত পুলিচে চেকিং কৰা আৰম্ভ কৰিব বিধায়কসকলক ইয়াৰ পৰা কি হ'ব অহাকালি যদি আমি আবেদন দিওঁ অধ্যক্ষক যে আমি নিৰাপত্তাহীনতাত ভুগিছো কালিৰ পৰা এনেকুৱা নজিৰ হ'ব যে পুলিচে গেটত বিধায়কসকলক চাৰ্জ কৰিব লাগিব আলফাৰ একেবাৰে হাই পইণ্টতো বিধানসভাত এমএলএ সোমাওঁতে আজিলৈকে পুলিচে চাৰ্জ কৰা নাই যেতিয়া একদম আলফাৰ হাই পইণ্ট আছিল তেতিয়াও আমি বিধানসভাই এই ধৰণৰ নজিৰ ৰাখিছিলো কিন্তু আজি যদি বিধায়কে নিজেই জাঠি জোং বা প্ৰটেকশ্যনৰ কাৰণে আপোনাৰ শব্দটোৱে আপুনি কথাবোৰ গঢ়াই ক'লে কেনে প্লিজ হৈ আছে আপোনাৰ বিধায়কে মাৰিব আহে আজি প্ৰটেকশ্যনৰ কাৰণে জেওৰা লৈছে জাঠি জোং লগাই দিয়ে অধ্যক্ষ ড্ৰাইভাৰ অধ্যক্ষ মহোদয় কথা অধ্যক্ষ তাৰমানে আপোনালোকে পাৰি হাউচৰ মৰ্যাদা ৰাখক ইমান মিছা কথা হাউচত ক'ব নালাগে আপুনি দাজুং নাম পালে চাল কাটি লৈ আহা উদ্যোগ লৈ আহা নাই কোনো লাঠি লৈ আহা নাই এইবোৰ আপোনালোকে যে মেজৰিটি হ'লে কি কৰিব এইটো বাঁহ হয় বাঁহত জেওৰা বুলি কৈছে গাঁঠিটো খুলি দিলেতো এইটো বাঁহ হৈ গ'ল এইটো বাঁহ আনিব নোৱাৰে চাহ বাগিচাৰ বিধায়কক ডমিনেট কৰিবৰ কাৰণে কত কিমান ব্যৱস্থা তাৰ মানে কি চাহ বাগানৰ বিধায়ক হাউচ কমিটি যিসকলে বালে হাউচত আক্ৰমণ কৰাৰ অনুমতি অভিভাৱক মুৰব্বী তেখেতে কোনোবা বাগান বা কোনোবা আমাক আক্ৰমণ কৰাৰ অনুমতি দিব নোৱাৰে আমি প্ৰটেকশ্যনৰ কাৰণে লাগিব আমি আনিবই লাগিব এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ধৰণে সদনক বিপথে তেওঁকলে এছেম্বলিৰ এছেম্বলি প্ৰেছিং আপুনি প্ৰেছিং টু দ্য হাউচত পুলিচৰ নাই এতিয়া তেওঁ ভাবুকি প্ৰদান কৰি আছে আমাক যে পুলিচে ধৰিব উইদিন প্ৰেছিং টু দ্য হাউচ তেনেহ'লে কেনেকৈ হ'ব যোনে যি বিধানসভা পৰিষদ স্যার আপনি কেইটামান সিদ্ধান্ত ল'ব লগা আছে স্যার অনারেবল ডেপুটি বিধানসভা পৰিষদ কাক কয় আৰু আমাৰ পিছৰ প্ৰিভিলেজ কিটা পেন্ডিং কিটা পইণ্টৰ এটা কৈ দিছো স্যার আৰু স্যার দিছো স্যার আমাক আক্ৰমণ কৰিবলৈ অহাদের ওপৰত যিটো ডাটা দিছো স্যার সেইকিটা বিষয় সিদ্ধান্ত দিয়ক অনারেবল ডেপুটি স্পিকাৰ প্লিজ ডেপুটি স্পিকাৰ দিব অনারেবল স্পিকাৰ আজি কুৱেশ্যন আৱাৰ আৰম্ভ হোৱাৰ আগে আমি সদনত সোমাবলৈ এতিয়া আহিছিলোঁ ডেপুটি স্পিকাৰৰ দৰ্জাত কলা কাপোৰ পিন্ধি নুৰুল হুদা আৰু তেখেতৰ সতীৰ্থসকলে বাধা প্ৰদান কৰিছে আৰু সোমোৱাত ঠেলে হেঁচাত আমি হাতত দুখ পাইছোঁ আৰু কি উদ্দেশ্য লৈ পেলাই এইটো তাত প্ৰথমবাৰ আমি আগতেও দেখা নাই 9 বছৰৰ বিধায়ক
4 বছৰ হ'ল মোৰ উপাধ্যক্ষৰ দায়িত্ব লোৱা আৰু সকলো সদস্যকে আমি সমান হিচাপে ব্যৱহাৰ কৰোঁ সকলো সদস্যকে আমি সমান হিচাপে ভাবোঁ আৰু সকলোকে মৰম কৰা হয় স্পীকাৰৰ চকীত থকাৰ পৰা আৰু মনৰ আক্ৰোশ কিবা থাকি যদি সেই গেটত দৰ্জাত আৰু বিধানসভাত সোমৰ দৰ্জাত আৰু ডেপুটি স্পীকাৰৰ এইটো এটা খুব বেয়া প্ৰেচিডেন্স হৈছে গতিকে আইডাৰ তাত আমাক সিকিউৰিটি দিব লাগিব তাত সোমোৱাৰ সময়ত আৰু নহ'লে সেই জেগাত কাৰো এণ্ট্ৰি বন্ধ কৰিব লাগিব হ'লে বিধানসভাৰ যদি অধ্যক্ষ আপোনাৰ দুৱাৰতো আজি তেনেকুৱা হৈছে মোৰ দুৱাৰ মুখতো হৈছে তেনেধৰণৰ কথাবিলাক খুব ঠিক হোৱা নাই আৰু ইয়াত মই ট্ৰিটমেণ্টৰ যিটো লগে লগে মই সোমাইছিলোঁ আহি বহিলোঁ বহাৰ পিছত দেখিলোঁ হাতৰ পৰা তেজ ওলাইছে তেজ ওলোৱাৰ লগে লগে মই আমাৰ বিধানসভাৰ ফাৰ্মাচীত গ'লোঁ গৈ ট্ৰিটমেণ্ট টিটেনাছ টক্সইড ল'লোঁ ড্ৰেছিং কৰালোঁ কৰাই পেলাই পেইন কিলাৰ ডিক্লফেনেক ছডিয়াম আৰু পেণ্ট্ৰবাজল লৈ মই আহিছোঁ কাৰণ সদনটো আমাৰ কাৰণে বহু মূল্যৱান আৰু সেই সদনটো চলিব লাগে আৰু আমিও এই সদনৰ প্ৰক্ৰিয়াত আমি অংশগ্ৰহণ কৰিবলৈ সদায় ইচ্ছুক কিন্তু সদনত সোমোৱাৰ সময়ত স্পীকাৰ আৰু ডেপুটি স্পীকাৰৰ যদি সিকিউৰিটি নাথাকে তেতিয়াহ'লে সেই সদন কেনেকৈ চলিব গতিকে আপুনি এটা সিদ্ধান্ত ল'ব লাগিব যে স্পীকাৰ ডেপুটি স্পীকাৰৰ লগতে সকলোৰে যাতে সুৰক্ষা সুনিশ্চিত হয় আৰু ট্ৰিটমেণ্টৰ কপি এটা মই দিছোঁ ডেপুটি স্পীকাৰে নিজে মুখৰ পৰা ক'লে ছাৰ এতিয়া সদন কমিটিটো নহয় ছাৰ আপুনি কিবা এটা জাজমেণ্ট দিয়ক ডেপুটি স্পীকাৰে নিজৰ মুখৰ পৰা ক'লে অনাৰেবল ডেপুটি স্পীকাৰে আমি স্পীকাৰক সন্মান কৰোঁ স্পীকাৰে ডেপুটি স্পীকাৰে ডাঙৰীয়াই নিজে গোটেই ঘটনাটোৰ সাক্ষ্য বৰ্ণনা দিছে হাউচৰ প্ৰচিডিঙত ৰেকৰ্ড হৈছে আৰু মই অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিম আপুনি সময় লওক আপুনি